বাক্সা জিলাৰ বৰমাত বাক্সা প্ৰেছ ক্লাবত আজি এখন গ্ৰন্থ ইত্যাদি উন্মোচন কৰা হয়। বৰমা শাখা সাহিত্য সভা আৰু লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা গ্ৰন্থ উন্মোচনী সভাত বিশিষ্ট সাহিত্যিক শিক্ষয়িত্ৰী ৰঞ্জনা তালুকদাৰৰ গ্ৰন্থ সংকলন ইত্যাদি উন্মোচন কৰে নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি বীৰেন চক্ৰৱৰ্তীয়ে। গ্ৰন্থ উন্মোচন কৰি দিয়া ভাষণত কয় যে বৰ্তমান সময়ত গ্ৰন্থসমূহৰ জনপ্ৰিয়তা হ্ৰাস হোৱা বুলি ক'ব খোজে যদিও কিন্তু গ্ৰন্থৰ উপযোগিতা হ্ৰাস হোৱা নাই। গ্ৰন্থই এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ লৈ যাব পাৰে বা সক্ষম হয়। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই ঢুকি নোপোৱা ঠাইত গ্ৰন্থই সেইবোৰ ধৰি ৰাখে বুলি ভাষণত কয়। গ্ৰন্থৰ উপযোগিতা আছে আৰু সদায় থাকিব বুলিও কয় চক্ৰৱৰ্তীয়ে। নলবাৰী জিলাৰ লেখিকা সমাৰোহৰ প্ৰাক্তন সভানেত্ৰী ডক্টৰ ৰঞ্জনা ভট্টাচাৰ্যই উপস্থিত থাকি ভাষণত কয় যে মানুহে জ্ঞানৰ সাগৰত সাঁতুৰিব খোজে আৰু সেই বিশাল সাগৰেই হৈছে গ্ৰন্থ। গ্ৰন্থ হৈছে সভ্যতাৰ এক উৎকৃষ্ট উপহাৰ বুলিও ভাষণত কয়। আজিৰ এই গ্ৰন্থ উন্মোচনী সভাৰ লগতে লেখিকা অঞ্জনা তালুকদাৰ আৰু প্ৰাক্তন অধ্যাপক স্বামী দিলীপ কুমাৰ শৰ্মা দুয়ো ইলোৰা বিজ্ঞান মঞ্চৰ জৰিয়তে দেহদান কৰে। দুয়ো সম্পূৰ্ণ সুস্থ মনেৰে অন্তঃকৰণেৰে মৃত্যুৰ পিছত নিজৰ দেহটো যাতে সমাজৰ হিতৰ কাৰণে ব্যৱহাৰ হ'ব পাৰে তাকে কামনা কৰে। ব্যুৰো ৰিপৰ্ট অৰুণোদয় আছাম। অনুভৱটোতো ভালেই বাৰু কিবা কিবি অলপ লিখোঁ, সেইখিনি এতিয়া প্ৰকাশ কৰিছোঁ। উত্তৰ সিঁচৰতি হৈ থকা গোটেইখিনি বস্তু মই নোহোৱা হৈ যোৱাতকৈ মই আজি প্ৰকাশ কৰি পেলাই ৰাইজৰ মাজত উলিয়াই দিব পাৰিছোঁ। মোৰ ভালেই লাগিছে। কি নাম গ্ৰন্থৰ? গ্ৰন্থৰ নাম ইত্যাদি। এইটো মোৰ প্ৰবন্ধ সংকলন। মানে মই যিবিলাক আলোচনীত তাৰমানে মই লিখিছিলোঁ তাত বিভিন্ন ধৰণৰ লিখিছিলোঁ, সাহিত্য সংস্কৃতি বা ধৰ্ম সম্পৰ্কে বা মই বিজ্ঞান সম্পৰ্কে বা আমাৰ যিটো শিক্ষা বিভাগ সম্পৰ্কে শিক্ষাৰ বহুতখিনি প্ৰবন্ধ মই তাত লিখিছোঁ। তাৰোপৰি শিশু শিক্ষাৰ ওপৰতো মই লিখিছোঁ আৰু সেইকাৰণেই কিতাপখনৰ নাম মই ইত্যাদিয়ে দিলোঁ। বিভিন্ন ধৰণৰ তাৰমানে বিষয়বস্তু তাত সন্নিৱিষ্ট হোৱাৰ কাৰণে মই তাৰ নামটো ইত্যাদিয়ে দিলোঁ। ঘৰৰ পৰা মানে মোৰ দেউতাইও লিখিছিল, মোৰ দাদাই লিখিছিল, গতিকে তেওঁলোকৰ পৰা মই তাৰমানে লিখিবলৈ তাৰমানে এটা অনুপ্ৰাণিত হৈছিলোঁ, মানে লিখি ভাল পাইছিলোঁ। গতিকে মই য'তে ত'তে লিখিছিলোঁ, বেৰাই জেৰাই বা মোৰ পুৰণা কাগজ পাতি যি আছে মই চবতে তাৰমানে লিখিছিলোঁ। কিন্তু সেইবিলাক এতিয়া আৰু সময়ৰ সোঁতত তাৰমানে হেৰাই গৈছে আৰু সেইকাৰণে এতিয়া বৰ্তমানত যিখিনি মোৰ লিখা আছে এইখিনি যাতে হেৰাই নাযায়, সময়ৰ সোঁতত উঠি নাযায় আৰু সেইকাৰণে মই গোটেইখিনি তাৰমানে প্ৰকাশ কৰি আজি ইত্যাদি নামেৰে উলিয়াই দিছোঁ। হয় যে পুথি পঢ়াৰ যিটো মানসিকতা সেইটো হেৰাই যোৱা বুলি ক'ব নোৱাৰি। আজি ডিজিটেলৰ যুগ, এইটো বাৰু মোবাইলৰ যুগ, তাতো কিতাপ তেনেকৈ অধ্যয়ন কৰিব পাৰে। তথাপিতো কিন্তু আমি কিতাপৰ যিটো প্ৰাসংগিকতা এইটো আমি নুই কৰিব নোৱাৰোঁ। তাৰমানে এতিয়াও তাৰমানে বহুত কিতাপ ওলায়েই আছে আৰু কিতাপবিলাক চলিও আছে আৰু কিতাপ পঢ়া এচাম পঢ়ুৱৈও আছে। ৰাইজৰে বিভিন্নজনৰ বিভিন্ন ধৰণৰ মত, তেওঁলোকৰ ৰুচিবিলাকক আমি তাৰমানে হেৰি কৰিব নোৱাৰোঁ। আগতে কিছুমানে উপন্যাস ভাল পায়, তাৰ মাজতে যিখিনি প্ৰেমমূলক কাহিনী থকাবিলাক ভাল পায়, যিখিনি বয়োজ্যেষ্ঠ তেওঁলোকে ধৰ্ম সম্পৰ্কীয় ভাল পায়, বিজ্ঞানৰখিনি বিজ্ঞানৰ কথা ভাল পায় বা শিক্ষা বিভাগত থকাখিনি শিক্ষাৰ কথাখিনি ভাল পায়। গতিকে বিভিন্নজন পাঠকৰ বিভিন্ন ধৰণৰ ৰুচি থাকে। আমাৰ কাৰ্যসূচীখিনি আমাৰ ইয়াত আছে। আমাৰ গ্ৰন্থ উন্মোচন আছিল এখন, মোৰ সহধৰ্মিনী ৰঞ্জনা তালুকদাৰ, তেখেতৰ চতুৰ্থখন গ্ৰন্থ, এখন প্ৰবন্ধ সংকলন আজি উন্মোচন কৰা হ'ল ইয়াত। আমাৰ নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ডাঙৰীয়াই বীৰেন চক্ৰৱৰ্তী ডাঙৰীয়াই এইটো কাম কৰিছে। তাত আমাৰ বক্তা হিচাপে এটা সুন্দৰ ভাষণ ৰাখিছে আমাৰ ৰঞ্জনা ভট্টাচাৰ্য বাইদেৱে, নলবাৰীৰ পৰা আহিছে, তেখেত আমন্ত্ৰণ কৰি আনিছিল। আৰু লগতে আছিল আমাৰ এটা বহুদিনৰ পৰা ভাবি থকা এটা হেঁপাহৰ অনুষ্ঠান কৰিবলৈ, দেহদান অনুষ্ঠান। সেইটো আজি আমি প্ৰতিপত্নী দুয়োগৰাকী একেলগে এইখন মঞ্চতে সেইটো আমি কাৰ্যসূচী সম্পাদন কৰালোঁ। আমাক সহযোগ কৰিলে আমাৰ লেখিকা সমাৰোহ সমিতি আৰু বৰমা শাখা সাহিত্য সভাৰ সদস্যসকলে। এই দুয়োখন কমিটিয়ে আমাৰ লগত থাকি এই কাৰ্যসূচীটো সম্পাদন কৰাত সহায় কৰাৰ বাবে তেওঁলোকক ধন্যবাদ জনাইছোঁ। আপোনালোক সাংবাদিক বন্ধুসকলক দেহটো লৈ কোনোবাই লৈ গ'লে তাক সৎকাৰ নকৰিলে, চিতাত তুলি নিদিলেই যে আমি আধ্যাত্মিকভাৱে বৈদিক ৰীতি নীতিৰ পৰা আমি বঞ্চিত হ'ম তেনেকুৱা নহয়। আমাৰ তেনেকুৱা ব্যৱস্থা বিধানবিলাক আছে বৈদিক নীতি নিয়মত। গতিকে সেইবিলাক আমাৰ ঘৰৰ মানুহে আত্মীয় স্বজনে সেইবিলাক সম্পাদন কৰিব, তাত কোনো দ্বিমতো নাথাকে আৰু তাত কোনো চিন্তা কৰিবলগীয়া নাই। গতিকে সেইবিলাক কাৰ্যৰ কাৰণে যদি এতিয়া দুই এটা আমাৰ আত্মীয়ই কৈছে, প্ৰশ্ন কৰিছে কিয় দিব লাগে, আমি নাই নেকি, তাহলে তেওঁলোকে ভাবিছে খুব সহজকৈ যে এওঁলোকৰ মৃত্যু হ'লে এওঁলোকক কোনোৱে
যে শ্মশানলৈ নিনিব এনেকুৱা এটা ভাৱ আছে নেকি, এই ধৰণৰ তেওঁলোকৰ চিন্তা চৰ্চা। আমি সেইটো কাৰণত দিয়া নাই, সেইটো কথা নহয়। কোনোবাই হ'লেও সমাজপ্ৰিয় আমি মানুহ, আমি সামাজিক মানুহ, গতিকে আমাৰ মৃতৰে যে ক'ৰবাত পৰি পচি থাকিব মই এইটো নাভাবোঁ। এইবাৰ ইমান এখন ডাঙৰ সমাজ আছে, যিখন সমাজত আমি দিন ৰাতি লাগি আছোঁ, ঘূৰি আছোঁ, সেইখন সমাজত মানুহ ওলাব। কিন্তু মৃত্যুৰ পিছত যিহেতু দেহটোৰ কোনো গুৰুত্ব আচলতে নাই, কিন্তু সেই গুৰুত্বহীন দেহটো যদি আমাৰ যদি সামাজিক কামত চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত কিবা যদি সহযোগিতা আগবঢ়ায়, তাতকৈ আৰু ডাঙৰ কাৰ্য একো থাকিব নোৱাৰে বুলি মই বিবেচনা কৰিয়েই আমাৰ শ্ৰীমতীৰ লগত এইবিলাক কথা আমি আলোচনা কৰিছোঁ। আলোচনা কৰি দিয়ৰে দেহ আমি দান কৰিছোঁ। আমাৰ ছোৱালীও ইয়াত সমৰ্থন দিছে, তেওঁ কোনো না কৰা নাই, তেওঁ নাই। আমাৰ সৰু পৰিয়াল, ছোৱালীজনী থাকে কানাডাত, আমি দুয়ো থাকোঁ ইয়াত, আমাৰ এটা সৰু পৰিয়াল। আৰু আমাৰ চিন্তা চৰ্চাবিলাক বাহিৰত আমি যিয়ে নহওক অলপ আধ্যাত্মিক কথাবিলাক আমি জীৱনটোক আধ্যাত্মিকভাৱে আমি গ্ৰহণ কৰোঁ। ভাৰতীয় সভ্যতা সংস্কৃতিয়ে আমাক আধ্যাত্মিকতাত যিটো শিকাইছে, সেই ধৰণৰ দেহৰ যিটো নশ্বৰতা আৰু আত্মাৰ যিটো অবিনশ্বৰতা, এই দুটাত আমি দৃঢ়ভাৱে বিশ্বাসী। আমি আত্মাত বিশ্বাসী, দেহত নহয়। আত্মাটো দেহ পিঞ্জৰাত বন্ধ হৈয়ে থাকে। গতিকে দেহটো আমি পুৰণা হ'লে চাৰ্ট এটা যেনেকৈ চলা এটা যেনেকৈ সলনি কৰোঁ, ঠিক সেইদৰে আমি দেহটোও সলাওঁ, পুনৰ জন্মৰ বাটত আমি আগবাঢ়োঁ, নতুন নতুন দেহত আমি জীৱন লওঁ। গতিকে দেহটো আচলতে মূল্যহীন, দেহটোৰ আচলতে একো অৰ্থ নাই যেতিয়া ই মৃত হয়। গতিকে মৃতদেহটো যদি আমাৰ সমাজে ভাবে কিবা কামত লগাব পাৰে, যদি তেনেকুৱা ব্যৱস্থা আছে, তাত আমি সহযোগ কৰাটো আমাৰ এটা পবিত্ৰ কৰ্তব্য বুলিয়ে আমি ভাবোঁ, যদি এই কামত আহে। আৰু আজি দেখিছোঁ ইলোৰা বিজ্ঞান মঞ্চৰ সদস্য আমাৰ ফণীধৰ তালুকদাৰ, তেখেত সভাপতি নলবাৰী জিলাৰ, তেখেতে মোক প্ৰায়ে কৈ থাকে যে দিলীপ দেহদান কৰিব লাগে, এইবিলাক ৰাইজৰ কামত আহে। আমি সমাজত লাগি থকা মানুহ, এটা সামাজিক চিন্তা চৰ্চা আমাৰ আছে। গতিকে আজি দেখিছোঁ মেডিকেল কলেজবিলাক দেখাৰ বাঢ়িছে, ছাত্ৰ ছাত্ৰী বাঢ়িছে। গতিকে এই মেডিকেল কলেজৰ ছাত্ৰ ছাত্ৰীসকলে যিটো প্ৰেক্টিকেল কৰে, এই প্ৰেক্টিকেলবিলাক মানুহৰ দেহ আৰু অন্য জীৱ জন্তুৰ দেহৰ যিহেতু একে নহয়, বেলেগ জীৱ জন্তু কাটি তেওঁলোকে যথাৰ্থ যিটো তেওঁলোকৰ শিক্ষা সেইটো লাভ কৰিব নোৱাৰে। গতিকে আমি দেহ যদি দান কৰোঁ আৰু আমাৰ দ্বাৰাই যদি আন 10জনক আমি আগ্ৰহী কৰিব পাৰোঁ, সমাজৰ এটা মহৎ উপকাৰ হ'ব আৰু চিকিৎসা বিজ্ঞান বিভাগলৈ এটা মহৎ অৱদান হ'ব। ৰাইজৰ এটা গুৰুত্বপূৰ্ণ এটা সহযোগ যদি আহে আমাৰ এই কাৰ্যৰ জৰিয়তে, তেতিয়াহ'লে আমি নথৈ আনন্দিত হ'ম আৰু আমি ভাবিম আমাৰ এই যিটো চিন্তা, আজিৰ এই যিটো কাৰ্য, ই সঁচাকৈয়ে সফলতা লাভ কৰাৰ পথে আগবাঢ়িছে, আমি সফল হৈছোঁ। আৰু মৃত্যুৰ পিছত